জয় কৃষ্ণ ইমান সুন্দৰ উদাহৰণে আজি নাৰদে বুজাই দিছে যেনেকৈ পুষ্প অৰ্থাৎ ফুল সময় ফুলিলে ইমান সুন্দৰ গোন্ধ ওলালে ফুল মৰহি শেষ হৈ গ'ল কেৱল ফুলৰ ঠাইডালে তদনুৰূপ কৈছে কেনেভাৱে এগৰাকী স্ত্ৰী অৰ্থাৎ যুৱতী সুন্দৰভাৱে লাহে লাহে ডাঙৰ হৈ দেখাই শুনাই ৰূপ যৌৱন সৌন্দৰ্যতা আহে আকৌ সেইগৰাকীকে বিবাহ কৰাৰ পিছত কি কৰিলে সেইগৰাকীৰ লগতে দিনে ৰাতিয়ে থাকি মধুৰ বচনৰ দ্বাৰা বাক্য কয় তেওঁৰ লগতে থাকি সতি সন্ততি জন্ম দি দিন কটাই আছে তাতে আমি আনন্দ লৈ আছো কিন্তু আমি বুজি পোৱা নাই আমাৰ আয়ুটো যে দিনে দিনে যে শেষ হৈ গৈ আছে উল্লেখিত কৰিছে স্ত্ৰীজন সংগে তোৰ অনুৰাগী মন স্ত্ৰী আলাপ কথা শুনা সৰ্বজন তাতে কাণ দিয়া থাক নাহি আনশ্ৰী প্ৰমাণৰ সংগে আদি কামে বিমোহিত তাতে আমি আনন্দ কৰি আছো তাতে আমি কাম দিছো যদি নিজৰ গৰাকীয়ে যদি কয় মুক্ত নহয় মুক্ত নাই কিবা কৈ হলেও আনাৰ ব্যৱস্থা হয়নে বাৰু যে এই কথাটো কৈছে এইটো কোৱা নাই যে সেই বুলি যে বিষয় সংগ্ৰামত সকলোকে এৰি ঈশ্বৰৰ নাম ল'ব দিছে থাকক থাকিব সকলোৰে থাকিব লাগিব যে যেনেকৈ পদুম হয়নে পানী বোকাত পানী থাকিও পদুমৰ যেনে পথত পানী স্পৰ্শ নকৰে জল স্পৰ্শ নকৰে তদৰ বিষয় থাকিলে যাতে বিষয় আমাক স্পৰ্শ কৰিব নোৱাৰে আমাৰতো কিন্তু কৰণীয় কৰিব লাগিব ঈশ্বৰক চিন্তা কৰি আমি কৰ্মখিনি কৰোঁ তাকে যদি লৈ এই বিষয়ে ভেজাল বুলি যদি ঈশ্বৰৰ কথা এৰি দিওঁ তেনেহ'লে কিন্তু নহ'ব আজি এই কথাখিনিকে কৈছে সুন্দৰভাৱে কৈছে বিকৰ্গণ সমে যেন আহুৰাত্ৰগণ আয়ুষ হৰয় তাপ নকয় মন তথাপি কিহত থাকি পুত্ৰ ভাইজাৰ অনৰ্থ বৰ পাত্ৰ বিষয় ভুঞ্জ যে সেই সকলোতে থাকি আমি বিষয় বিষদ বিষে জৰ জৰ ইমানখিনি কথা আমি জানি বুজিও যদি বাৰে বাৰে বিষয়তে আমি লাগি থাকো তেনেহ'লে আমাৰো কি আজি নাৰদে হৰিণৰ লগত তুলনা দিয়াৰ দৰে আমাৰো গতি হ'ব সেয়ে কৈছে সেই গৃহৰ ভিতৰতে আমি প্ৰৱেশ কৰি তাতে কি কৈছো থাকি আমি শেষ সময়লৈকে থাকি আমি আয়ুটো নাক কৈছো পাছৰ বিয়াদৰ সম অন্তে কচুম সেই বিয়াৰে যেনেকৈ হৰিণক জুপি জুপি পঢ়া কৰাৰ দৰে আমাকো সেই জন্মতে সেই সুবিধাকণ বিচাৰি বিচাৰি অন্তক পাৰিলে দেখ আপোনাৰ অন্তে অন্ত তাৰমানে অন্তক মানে শেষ অন্তে অন্তে অন্ত তাৰমানে শেষ আমাৰ অন্ত তাৰমানে আমাৰ প্ৰাণ আয়ু শেষ অন্ত কৰিলে বুলি শেষ হ'ল তেনে আমি শেষ কৰিছোঁ ক'ত বিষয়ৰ তাৰণা যা সকলো সমস্ত আহকচোন ইয়াৰ পিছত আৰু অকণমান পৰে সুন্দৰভাৱে
যদি আমি নোৱাৰো গোটেইখন দিবলৈ প্ৰথম আমি 50% কৰো আধা আধা কৰো 50% বোলে 50% আমি শ্ৰদ্ধা যেনেকৈ আমি একেবাৰে 100% বিষয়ত শ্ৰদ্ধা কৰিছো কাম বন পুৰা লাগিছিল দিনে ৰাতি বোলে নাই দিনত কৰিলো অকমান বিষয় কাম ৰাতি হলে বোলে কৃষ্ণ নাম হেলো আবেলি সন্ধিয়া মানে ৰাতিপুৱা সন্ধিয়া ললো ৰাতিও এনেকৈ অকমান সাধু সংগ কাৰোবাৰ সেৱা ওচৰত কিবা অনুষ্ঠান নাম পালো বোলে অকমান ভকত সংগলৈ যাওঁ এনেভাৱে আমি 50% যে তাত দি দিওঁ তেতিয়া লাহে লাহে আমাৰ কাম 50% আকৌ বাঢ়িব অলপ কৰোঁতে এদিন যেতিয়া 99
99 হ'ব আৰু হৈ গ'ল আৰু একহে বাকী থাকিব আৰু গেছ মাক পাই যাম টেনচন নাই হৈ যাব গতিকে এই কথাখিনি উল্লেখিত কৈছে সুন্দৰভাৱে আকৌ কৈছে দুজনক কৈছে এভূতুৰ নানা কৰ্ম কৰিবা কচি পূৰ্বতে আখিলি ভুঞ্জিবাক ভোগবিদ যে এইবোৰ কৰ্ম কৰিবলৈ নানা কৰ্ম কৰিবলৈ তোমাৰ হৃদয় থকাৰ বাবে পূৰ্বতে তুমি এই ভোগ মানে ভোগ কৰিবলৈ তুমি এই জন্ম লৈছা আমাৰ ইয়াৰ আগতে বুজাই দিছে পূৰ্বজনক এখানে সুন্দৰভাৱে বুজাইছে হয়নে বাৰু গতিকে পূৰ্বতে আমি ইচ্ছা কৰাৰ বাবে ভগৱন্তে আমাক পঠিয়াই দিছে যোৱা তুমি বিষয় ভোগ কৰিব বিচাৰিছা সুন্দৰ এটা শৰীৰ দিছো সেই শৰীৰটো তুমি বিষয় ভোগ কৰা আমি বিষয় ভোগ কৰিব আহিলো কিন্তু আমি ঈশ্বৰক পাহৰি গ'লো যাৰ পৰা আমি আহিলো তেওঁকে আমি পাহৰি গ'লো সেয়ে কৈছে ইখব কৰ্ম এৰি নিশ্চিন্তিবি মনে শান্তে লহ শৰণত কৃষ্ণৰ শৰণ যে এই সমূহ কথা চিন্তা কৰি মনে অনৰ্থক সময় নষ্ট নকৰি অতি শীঘ্ৰে কৃষ্ণক শৰণ লোৱা যে কৃষ্ণত আমাক কাক শৰণ ল'ব দিছে যে আমাৰ আত্মাই জীৱাত্মাক শৰণ ল'ব দিছে